everyone, welcome to my YouTube channel. নমস্কাৰ মই তৰালি আৰু মোৰ YouTube চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। এয়া আজিৰ বতৰ তো মানে আজি বতৰটো অলপ হেমেকা তো মানে আমাৰ আজি ফুচকা খাবৰ মন গ'ল আৰু গোটেইখিনি বস্তু নাথাকিলেও মানে যি লাগে সেই মানে আছে ঘৰত তো ভাবিলোঁ যে ঘৰতে ফুচকা বনাওঁ আৰু মানে মই এতিয়া বৰ্তমান ছাতৰ ওপৰত আহিছোঁ কাৰণ এয়া আম বাঢ়িব আহিছোঁ মানে ভাবিলোঁ যে তেতেলীৰ পানীটো সদায় খাই থাকোঁ তো আজি এটা বেলেগ বনাওঁ মানে আম কেঁচা আমৰ তো চাওঁ আম শেষে হৈছে তথাপি মই বিচাৰোঁ পাওঁ যদি আমকেইটা টেঙাই তো এটা পালেও হৈ যাব আৰু তো তাৰ কাৰণে মই এটা আম চাওঁ পাওঁনে নাই তো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ মানে ভিডিঅ'টোতো আৰম্ভ হৈয়ে আছে মানে আগবাঢ়ো ভিডিঅ'টোত আৰু এয়া এটা আম পাৰিলোঁ কিন্তু এইটো পকিছে তো চাওঁ মই এইফালে আছে ওপৰত কিন্তু মই লগ পামনে নাই তো চাওঁ এটা কেঁচা আম পাৰিব পাৰোঁনে নাই এয়া কেঁচা আম এটা পালোঁ সেইটো পকিছে এইটো কেঁচাটো দি বনাম আৰু আমৰ মানে পানী পৰি দিব মানে তেতেলীৰ পানীও বনাম কিন্তু এটা বেলেগ সোৱাদৰ জুতি লওঁ আমি তাৰ কাৰণে কেঁচা আমটো আৰু এতিয়া তেতেলীখিনি এয়া বনভিটা নহয় দেই বনভিটাত টেমাত আমি তেতেলী থৈ দিছোঁ এয়া তেতেলী এইখিনি জিকাই থ'ব লাগিব এতিয়া এইখিনি এতিয়া ইয়াত পানী দিওঁ এতিয়া হৈ যাব আৰু এইখিনি আলু বইল হ'ব দিলোঁ আৰু এইফালে মই আমৰ পানীখিনি বনাওঁ তো আপোনালোকক সেইখিনি দেখাওঁ কেনেকৈ বনাওঁ আৰু এতিয়া মই আমটো কাটিব লৈছোঁ পিছে আমটো অকণমানকৈ পকিব ধৰিছে আৰু দেই আৰু এতিয়া আমটো মই এনেদৰে সৰুকৈ কাটি ল'লোঁ আৰু লগত দিছোঁ এয়া পুদিনা এইখিনি এতিয়া মই ভালদৰে মিক্সি জাৰত পিচি ল'ম আৰু এই আমৰ পানীখিনিৰ টেষ্টটো বঢ়াবৰ বাবে মই ইয়াত অকণমান আদা আৰু এটা জলকীয়া দিলোঁ জ্বলা বেছি খাব নোৱাৰোঁ সেইবাবে জ্বলা কমকৈ দিছোঁ আৰু এয়া বগা নিমখ আৰু ক'লা নিমখ দিছোঁ আৰু লগত আইচ কিউব আৰু এয়া ফ্ৰিজৰ পানী আমৰ পানীখিনি আধা হ'ল আৰু মানে অলপ পানী দিব লাগিব ইয়াত আৰু তেতেলীৰ পানীখিনি এতিয়া বনাওঁ ইফালে আলু বইল কৰা হৈ গ'ল তো বাকীখিনি কাম কৰি লওঁ ফটাফট আৰু এয়া তেতেলী পানীখিনিত মই জিৰা ধনিয়া চাট মছলা পুদিনাৰ পাত আইচ গোটেইখিনি এড কৰিছোঁ এতিয়া আমাৰ এয়া বায়ে আলুখিনি বনাই আছে নিমখ জিৰা চব দি ইয়াতে জ্বালা দিয়া নাই তো ইয়াতে দিবি অলপ তো এতিয়া বাকী থাকিল আমাৰ ফুচকাখিনি বনাব ফুচকা আমাৰ এয়া ৰেডিমেড মানে এই দোকানৰ পৰা আনিছোঁ ফুচকা ঘৰত বনাই খোৱালৈ মানে বহুত সময় যাব তাৰ কাৰণে ফুচকাটো কিনি আনিছোঁ বাকী ঘৰতে বনাইছোঁ চাওঁ আৰু কেনে হয় আলু কি এটা আলুৰ কচৰি বনাই দিছে দেই ৰাইজ আৰু এইফালে ফুচকাকেইটা ভাজি আছোঁ মই এইফালে মায়ে ভেন্দি ভাজি আছে আমাৰ ফুচকাখিনি বনোৱা হ'ল আৰু এয়া আমি বাহিৰতে ধৰিছোঁ খাবি বোলে কাম কৰাৰ সময়তচোন নাছিলি সদায় খাৱাত আগত তো এতিয়া আমি খাওঁ আপোনালোকে চাই থাকক ৰাইজ বৰষুণ আহিছিল অলপ সেইকাৰণে আমি অলপমান ভিতৰত সোমাব লগা হ'ল বিহাইণ্ড দ্য কেমেৰা বহুত মানুহ আছিল সেইকাৰণে মই খাবই নাপালোঁ এয়া আধা আছে এতিয়াহে মই খাওঁ দে খাই আৰু কওঁ তহঁতেতো খালিয়ে বেছি জ্বালা খাব নোৱাৰোঁ না কেনে হৈছে খাৱাৰ আগত সঁচা কথা কওঁ কোনটো বেছি ভাল হৈছে মানে তই আমৰ আজি প্ৰথমবাৰ খাই পালোঁ ন তেতেলীটো তই খাই পাইছোঁ তো কোনটো বেছি সোৱাদ লাগছে তেতেলী
খাস লাগবই মানে নহ'লে চলি যাব হয় নেকি ওকে বায়ে ক'ব খাই পেলাই এতিয়া কিয় নকবি কবি কবি দে খা গেছে মানে এতিয়া মই খাওঁ ফুচকা এটা বঢ়িয়া গ'ল আৰু মাজে মাজে কি হৈছে তাতে খাওঁ খাবি বৰমাই প্ৰথমতে তেতেলী পানী খালৈছে এবাৰ এটা আমৰ পানী লওঁ ফুলটা বেশি ভালো লাগছে খাবার দিয়ে আগে খোয়া তুমি খোয়া তেতেলি না কোনো কষ্ট না টেঙা ভালো লাগছে কিন্তু তেতেলিটা বেশি জ্বলাটা কমছে বাকি জ্বলা কমে আছে জ্বলা বেশি খাব না হয় এতিয়া আমাৰ ফুচকা খোৱা লোৱা হৈ গ'ল আৰু তেতেলী পানী আৰু আমৰ পানীত তেতেলী পানীয়ে বেষ্ট দেই মানে আমটো পকিছিল তো অকণমান টেঙাটো কমি গৈছে বাৰু যি নহওক তথাপি খাই ভালে লাগিছে আৰু বাকীবিলাকেও খাই ভাল লগা বুলিয়ে কৈছে এই ভিডিঅ'টো ইমানলৈ আছিল আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক শ্বেয়াৰ আৰু এটা কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ চাই কেনেকুৱা পায় আজিলৈ ইমানেই আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈ আহোঁ বাই